দিল্লীত অনুষ্ঠিত মডেলিং প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰি মৰাণ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে চেপন দিৰৈঘাটৰ কণমানি আজৰা আহমেদে। চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ চেপন দিৰৈঘাটৰ নিবাসী তথা ক্ষুদ্ৰ ব্যৱসায়ী আৰমন আহমেদ তথা জাফৰিন আহমেদৰ কন্যা আজৰা আহমেদ ২.৫ বছৰ বয়সৰ পৰা নৃত্য আৰু মডেলিং জগতত প্ৰতিযোগিতা অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈ আহিছে। দুখীয়া মাতৃয়ে আজৰা প্ৰতিভা চাই এই ক্ষেত্ৰত যেনে তেনে জীয়েকক আগুৱাই লৈ যোৱা ৩০ ডিচেম্বৰত দিল্লীৰ গ্ৰহবল ভৱনত অনুষ্ঠিত গ্লবেল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল মডেলিং প্ৰতিযোগিতাত আজৰাই খিতাপ অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। চেপন ডিভাইন ভেলী ছেকেণ্ডেৰী স্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী আজৰা আহমেদে কোনো প্ৰশিক্ষণ নোলোৱাকৈ নিজৰ প্ৰতিভাৰ বলত মাত্ৰ ৬ বছৰ বয়সতে বিভিন্ন প্ৰতিযোগিতাত পদক মানপত্ৰ উপহাৰ আদিৰে ঘৰখন উপচাই ৰাখে। बहुत